পিতৃ-মাতৃয়ে মুকলি কৰিলে পুত্ৰৰ চিটচাট কেফে। নলবাৰীত অত্যাধুনিক সা সুবিধাযুক্ত চিটচাট কেফে মুকলি। পিতৃ-মাতৃৰ হাতেৰে ফিটা কাটি মুকলি কৰি পুত্ৰ পংকজ নাৰায়ণ চৌধুৰীয়ে দেখুৱালে নিদৰ্শন। ভৱেন্দ্ৰ নাৰায়ণ চৌধুৰী আৰু মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যালয়ৰ কৃতি শিক্ষয়িত্ৰী নলিনী চৌধুৰীৰ সুযোগ্য পুত্ৰ পংকজ নাৰায়ণ চৌধুৰীয়ে চহৰৰ মাজমজিয়াত ভকতপাৰা ৰোডত থকা নলবাৰী মৌজাদাৰ কাৰ্যালয়ৰ সন্মুখত থকা নিজ বাসগৃহত আটক ধুনীয়াকৈ সাজি উলিয়াইছে অত্যাধুনিক সা সুবিধাযুক্ত চিটচাট কেফে নামৰ প্ৰতিষ্ঠানৰ। খুব ভাল দিন আৰু এটা বহুদিনীয়া অভাৱ পূৰণ হ'ল। বিশেষকৈ নলবাৰীত আমি মুকলি তেনেকুৱা কোনো কেফে বা ৰেষ্টুৰেণ্ট দেখা নাপাওঁ। এইবাৰ পংকজ নাৰায়ণ চৌধুৰীৰ নেতৃত্বত ইয়াতে চিটচাট কাফে নামৰ এখন আজি মুকলি হ'ল ৰাসৰ মাজতে খুব পবিত্ৰ দিনত। আৰু ইয়াতে ইমান সুন্দৰ যে মুকলি আৰু কি হয়, পিয়ানো বনাইছে, গীটাৰ বনাইছে, বহিবলৈ মুকলি ঠাই আছে, আড্ডা মাৰিবলৈ ঠাই আছে, গান গাবলৈ ঠাই আছে, কবিতা পাঠ কৰিবলৈ ঠাই আছে, মঞ্চ আছে আৰু স্ক্ৰীণত ধুনীয়াকৈ গান খেল তাৰপিছত সংবাদ বাজি থাকিব সকলো সময়তে। সৰু এখন ধুনীয়া জংঘল বনাই আছে এতিয়া। গতিকে খুব আমাৰ কাৰণে ভাল লগা আৰু বিশেষকৈ আমি প্ৰায়ে ইয়াতে আড্ডা মৰাৰ এটা অনুমতি লৈছোঁ স্বত্বাধিকাৰীৰ পৰা। কবি শিল্পীসকলে গান বাজনা চলি থাকিব আৰু সকলো আহক, নলবাৰীবাসী আহক, নলবাৰীৰ বাহিৰৰ মানুহো আহক। আৰু পাৰ্কিঙৰ বৰ ধুনীয়া ঠাই আছে, 40খন গাড়ী একেলগে ৰাখিব পাৰি, সকলো সুবিধা পাব। দেৱীৰামৰ ওচৰতে এইখন ভাৰতীয় আগৰ বিশাল অকণমান পাৰ হৈ আহি দেৱীৰাম পাঠশালা হাইস্কুলৰ ওচৰতে। সকলো আহক, আমি ধুনীয়া সময় পাৰ কৰোঁ। কলকাতাৰ নিচিনা ধুনীয়া সময় ইয়াতে আমি উদযাপন কৰিব পাৰিম নলবাৰীবাসীয়ে। নলবাৰীৰ ৰাস মহোৎসৱৰ মাজতে সোমবাৰে সন্ধিয়া 6 বজাত মুকলি হোৱা অনুষ্ঠানটোত জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মন, সংগীত শিল্পী দীপক দাস, লিখক কবি ডক্টৰ সুশান্ত কুমাৰ কাশ্যপকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই দুৰ্লভ আমাৰ যিখিনি জেগাত আমি কৰিছোঁ, মোৰ আজি কেফেটেৰিয়া চিটচাট কেফেটেৰিয়া মোৰ গোটেই বিল্ডিংটোৱে হ'ল। এইখিনি আমাৰ পৈতৃক ভেটি হিচাপত মোৰ মা দেউতাৰ পৰা মই পোৱা। চ' সেইকাৰণে আজি উদঘাটনটো মেইনলি মই মা দেউতাৰ দ্বাৰাই কৰিলোঁ। লগতে মোৰ ছোৱালী, প্ৰথম ছোৱালী, চ' তাইৰ দ্বাৰা উদঘাটনটো কৰিলোঁ। মই বোলো সেইবাবে মই বিজনেছত সফল হ'ব পাৰিম। চ' আৰু মই ভাবোঁ যে ভৱিষ্যতৰ কাৰণে যিখিনি ধৰি লওক দিহা পৰামৰ্শ মা দেউতাৰ পৰা পাই থাকিম। চ' সেই উপলক্ষে মই মা দেউতাৰ দ্বাৰাই কৰালোঁ আজি। নলবাৰীত তাৰমানে টাউনৰ ভিতৰত ইমান স্পেচিয়াছ আৰু বিশেষকৈ পাৰ্কিঙৰ সুবিধা থকা কোনো এখন মানে মলো নাই বা এনেকুৱা ৰেষ্টুৰেণ্ট য'ত মানে শান্তিত খাব পাৰি, শান্তিত বহিব পাৰি। আৰু ইয়াত এটা বস্তু কৰিছে তাৰমানে পুৰা মিউজিকেল। ইয়াত মানে একষ্টিক গীটাৰ থাকিব। কোনোবাই যদি মানে কফি অৰ্ডাৰ দিলে মই কিতাপ পঢ়িব পাৰিব। পংকজৰ লগত আজি বহুত দিনৰ পৰাই মই জড়িত হৈ আছোঁ। পংকজ মোৰ মানে ভাতৃৰ দৰে সৰুৰ পৰা পাইছোঁ আৰু ইমান এটা ধুনীয়া এটা প্ৰজেক্ট লৈছে আৰু ইমান সাহস কৰিছে। একচুৱেলি এইটো শলাগ ল'বই লাগিব পংকজৰ সাহসৰ। সেইটো কাৰণে পংকজক মানে একো হেল্প কৰিব পৰা নাই, কিন্তু কেতিয়াবা আহি অলপ মাত এষাৰ দিছোঁ, কিমান কাম হ'ল, কি নহ'ল, এইখিনিয়ে। গতিকে সমূহ নলবাৰীয়ে নহয় বাহিৰৰ মানুহ আহক। আৰু এইখনৰ এটা বিশেষত্ব কি, পুৰা ভেজ, পিয়'ৰ ভেজ। প্ৰতিটো ধৰ্মৰ মানুহে গ্ৰহণ কৰিব, কোনো ধৰ্মৰ মানুহে ইয়াত ধুনীয়াকৈ খাব পাৰিব। ইয়াত কোনো ধৰণৰ মানে নন ভেজ নচলে আৰু সেইটো এটা মানে প্লাছ পইণ্ট আৰু এইখনত। মোৰ আশীৰ্বাদ আছে আৰু হয়তো নলবাৰী অঞ্চলৰ এনেকুৱা চাট হাউচ নিৰামিষ বোধহয় এইখনে প্ৰথম। গতিকে এইখন ভালদৰে চলিলে সমাজৰো কিছু এটা চামৰ উপকাৰ হ'ব। কাৰণ আজিকালি ডেকা ল'ৰাই চব হেৰিতে যায়। গতিকে এইটো এটা উপকাৰ হ'ব আৰু ভালদৰে চলিলে নলবাৰী ৰাইজৰ সহযোগত উন্নতি হওক, সেইখিনিয়ে মোৰ কামনা। এইটোৱে কওঁ যে বহুত কষ্টৰ ফচল এই চিটচাট কাফে। গতিকে এই চিটচাট কাফেৰ জৰিয়তে পংকজ নাৰায়ণ চৌধুৰীৰ ভৱিষ্যতৰ উন্নতিৰ ৰাস্তা খোল খাওক। এই উন্নতিৰ ৰাস্তাৰে আগবাঢ়ি সি কৰা কষ্টৰ যাতে সি সুফল পায়, তাৰ বাবে মাতৃ হিচাপে মই তাক এই শুভকামনা আজি যাচিলোঁ। আৰু ইয়াৰ জৰিয়তে অকল পংকজ নাৰায়ণ চৌধুৰীৰে নহয়, বহুতকেইটা পৰিয়ালে যাতে ইয়াত সংস্থাপন পায়, তেওঁলোকৰো পৰিয়ালক ভাল এমুঠি অন্ন যোগাৰ কৰিব পাৰে বা সেই ল'ৰা বা ছোৱালীয়ে কৰ্ম সংস্থাপন লাভ কৰি নিজৰ জীৱনত উন্নতি কৰিব পাৰে, এই কামনা কৰিছোঁ মই।
নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।